নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ ইউনিফাইড পেঞ্চন স্কিমৰ শেহতীয়া জাননীখন সম্পৰ্কে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। পুৰণি পেঞ্চন অৰ্থাৎ OPS বহাল ৰখাৰ দাবীত এতিয়াও বিভিন্ন সংগঠনে জোৰদাৰ আন্দোলন চলাই আছে আৰু এনে সময়ত অসম চৰকাৰে যোৱা 3 ডিচেম্বৰত এখন জাননী প্ৰকাশ কৰে, UPS সম্পৰ্কীয় জাননী। আৰু জাননীখনত প্ৰকাশ কৰে যে কৰ্মচাৰীসকলে যিসকল কৰ্মচাৰী NPS ব্যৱস্থাত সোমাই আছে সেইসকল কৰ্মচাৰী 1 বছৰৰ ভিতৰত তেওঁলোকে NPSত থাকিব নে OPSত থাকিব তাৰ এটা সিদ্ধান্ত ল'ব লাগিব। আৰু যদি এই এবছৰৰ সময়সীমাৰ ভিতৰত কৰ্মচাৰীসকলে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে তেনেহ'লে সেই কৰ্মচাৰীসকলক NPS ব্যৱস্থাত ৰখা হ'ব বুলি জাননীখনত উল্লেখ কৰিছে। কিন্তু এতিয়া প্ৰশ্ন হ'ল, যদি জাননীখন যোৱা 3 ডিচেম্বৰতে প্ৰকাশ পাইছে কিন্তু আজিলৈ UPS ব্যৱস্থা বাছনি কৰাৰ বাবে অৰ্থাৎ কৰ্মচাৰীসকলে যে UPS ব্যৱস্থা বাছনি কৰিব তাৰ কাৰণে কোনো ব্যৱস্থা আজিলৈ কিয় প্ৰকাশ কৰা নাই? কৰ্মচাৰীসকলে কেনেকৈ UPS ব্যৱস্থালৈ যাব সেই সম্পৰ্কত কোনো ধৰণৰ ফৰ্ম দিয়া নাই, কোনো ধৰণৰ ব্যৱস্থা প্ৰকাশ কৰা নাই। ফলত যিসকল কৰ্মচাৰী UPS ব্যৱস্থাত যাব বিচাৰে সেইসকল কৰ্মচাৰীও যথেষ্ট দমজত পৰা পৰিলক্ষিত হৈছে। ইফালে অসম চৰকাৰৰ জাননীখন প্ৰকাশ পোৱাৰ কিন্তু আজি প্ৰায় 4 মাহে পাৰ হ'ল আৰু এইখিনি সময়ত বহু কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিছে। সেইসকল কৰ্মচাৰীৰ কিছুমানে আকৌ UPSলৈ যাব বিচাৰে আৰু UPSৰ কাৰণে সেই আঁচনিখনৰ কাৰণে অপেক্ষা কৰি আছে। ফলত কি হৈছে, তেওঁলোকৰ যি NPSত যি ধন জমা থৈছে সেই ধনখিনিও উলিয়াব পৰা নাই বা উলিয়াই লোৱা নাই। ফলত তেওঁলোকৰ পৰিয়ালত এটা আৰ্থিক সমস্যাৰ সৃষ্টি হৈছে। আনহাতে ৰাজ্যখনত কৰ্মচাৰী সংগঠনসমূহে এতিয়াও OPSৰ দাবীত অটল হৈ আছে। আনহাতে চৰকাৰে সংগঠনৰ এই দাবী মানিব খোজা নাই। এনে সময়ত কৰ্মচাৰীসকল কিন্তু বাৰুকৈয়ে বিপদত পৰিছে। এই যে UPS ব্যৱস্থা প্ৰচলন কৰাৰ বাবে যদিও চৰকাৰে অনুমোদন জনাইছে কিন্তু কৰ্মচাৰীসকলৰ যি NPSত ধন জমা কৰা হৈছে বা কৰ্মচাৰীসকলে জমা কৰিছে এই ধনখিনি কিন্তু চৰকাৰে উভতি দিয়াৰ ক্ষেত্ৰত কোনো কথা কোৱা নাই বা কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। ফলত কৰ্মচাৰীসকল যদি আজি UPS ব্যৱস্থাত সোমাই পৰে বা UPS ব্যৱস্থাক বাছনি কৰি লয় তেন্তে তেওঁলোকৰ যি NPSত যি ধন জমা থৈছে তেওঁলোকৰ সেই ধনখিনি কিন্তু অথলে যাব। এনেবোৰ বিষয়তে কৰ্মচাৰীসকল সম্প্ৰতি দোধোৰ মোধোৰত পৰা পৰিলক্ষিত হৈছে। ইফালে ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যত যদিও আজি NPS ব্যৱস্থা তেওঁলোকে মানি লোৱা নাই, OPS ব্যৱস্থাকে তেওঁলোকে চলাই আছে বা তাত প্ৰচলন কৰি ৰাখি আছে, কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰে কিয় নোৱাৰে বুলি বিভিন্ন মহলত আকৌ প্ৰশ্ন উত্থাপন হৈছে। আনহাতে যদি OPS ব্যৱস্থা প্ৰচলন নকৰেই UPS ব্যৱস্থাই প্ৰচলন কৰে তেন্তে কৰ্মচাৰীসকলে NPSত জমা থোৱা সমূলি ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰাৰ বাবে কিছুসংখ্যকে দাবীও জনাইছে। তেতিয়াহ'লে কৰ্মচাৰীসকল কিছু পৰিমাণে সকাহ পাব। এই ক্ষেত্ৰত অসম চৰকাৰেই হওক বা ভাৰত চৰকাৰেই হওক কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ এই কৰ্মচাৰীসকল চৰকাৰৰ এটা অংশ আৰু কৰ্মচাৰীসকল সন্তুষ্ট হৈ থাকিলে তেওঁলোকে কামৰ প্ৰতি তেওঁলোকৰ অনীহা নাথাকিব আৰু এখন উন্নত সমাজ গঢ়াত সহায়ক হ'ব। ধন্যবাদ।